ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল আপোনালোকৰ যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বলগতে আমি ভিডিঅ'লৈ আগবাঢ়োঁ। আজি হৈছে ইংৰাজীৰ 3 নৱেম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 16 তাৰিখ সোমবাৰ। আজি মহাদেৱৰ বাৰ। শুক্লপক্ষ সূৰ্য উদয় সময় হৈছে পুৱা 5:45। তিথি হৈছে আজি ত্ৰয়োদশী তিথি। নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। চন্দ্ৰ আজি মীন ৰাশিত আছে। ৰাহুকাল সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 শুভ সময় হৈছে পুৱা 6:10 পৰা 9:10 আকৌ আৰম্ভ হ'ব সন্ধিয়া 4:34 পৰা 6:10। যাত্ৰাৰ শুভ দিশ হৈছে পূব আৰু দক্ষিণ দিশ। যাত্ৰাৰ অশুভ দিশ হৈছে উত্তৰ দিশ। যদি আপুনি এই দিশত যাত্ৰা কৰাৰ অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি তিল খাই যাত্ৰা কৰিব, তেন্তে আপোনাৰ দিশাচল দুখ পৰিহাৰ হ'ব। আজিৰ মহান জ্যোতিষৰ সমাধান হৈছে ভগৱান গণেশক দুৰ্বা অৰ্পণ কৰক। ভগৱান গণেশলৈ গুড় আগবঢ়াওক। ঘৰৰ পৰা ওলাই আহক শস্য খাই। তুলসী গছৰ সৰি পৰা পাতবোৰ তুলি লৈ আপুনি সেৱন কৰিলে আপোনাৰ আজিৰ দিনটোত শুভ ফল লাভ কৰিব পাৰিব। বলক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মেঘ ৰাশিৰ জাতক জাতিকাৰ পৰা আজিৰ দিনটো শক্তি আৰু উৎসাহে ভৰা হ'ব। আপোনাৰ নেতৃত্বৰ গুণ আজি প্ৰকাশ পাব আৰু নতুন কামৰ আৰম্ভণিৰ বাবে এই দিনটো এটা শুভ দিন হিচাপে প্ৰমাণিত হ'ব। তথাপি অত্যাধিক আপুনি সোৱাদোৱানৰ পৰা অলপ বিৰত থাকিব লাগিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব পাৰিব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। মধুৰ বাক্যৰে সম্পৰ্ক মজবুত কৰিব পাৰিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনত আজি আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত স্পষ্টতা লাভ কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাক আনন্দদায়ক হ'ব আপোনাৰ বাবে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। নতুন বিষয় শিকিবলৈ উৎসাহ পাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব, কিন্তু অত্যাধিক কামৰ চাপৰ পৰা অলপ বিৰত থাকিব লাগিব। নিয়মিত ব্যায়াম আৰু যোগাসন আপোনাৰ বাবে উপকাৰী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব, খালি তাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লৈ ল'ব আপুনি খালি। তাৰপিছত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব লাভ কৰিবলৈ আজি সাজু থকাটো ভাল হ'ব। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য দেৱতাৰ পূজা কৰক আৰু আদিত্য হৃদয়স্তুত পাঠ কৰক। লাল চন্দনৰ তিলক আজি কপালত লগাওক। ইয়াৰ পিছত ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু শান্তিৰ হ'ব। আপোনাৰ ধৈৰ্যৰ কঠোৰ পৰিশ্ৰম আজি ফলপ্ৰসূ হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। সংগীৰ সৈতে খোলা মনে কথা বতৰা কৰক। পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি নিজৰ চখৰ প্ৰতি অলপ সময় দিবলৈ চেষ্টা কৰিব। ঘৰৰ পৰিৱেশ শান্ত আৰু সুখকৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটোৰ সুবিধা ল'ব পাৰে। গণিত আৰু বিজ্ঞানৰ বিষয়ত সফলতা লাভ কৰিব পাৰিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা সাৱধান হ'ব লাগিব। সুষম খাদ্য গ্ৰহণ কৰিব আৰু পানী বেছিকৈ পান কৰিব। আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সুযোগ আহিব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কৰ্মজীৱন আৰু কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব। নতুন প্ৰকল্পৰ দায়িত্ব আপুনি পাব পাৰে। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ গ্ৰহৰ শান্তিৰ বাবে শুক্ৰবাৰে গাই দুগ্ধৰ পৰা তৈয়াৰী খাদ্য দান কৰিব। মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগৰ সৃজনতাৰ দিন হ'ব। আপোনাৰ বুদ্ধিমত্তা আৰু কৌশলী ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ কথা বতৰাই সম্পৰ্ক শক্তিশালী কৰিব। অবিবাহিতসকলে নতুন বন্ধুৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰিব আপুনি। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱনত ব্যস্ত হ'ব আপুনি। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱালে আপোনাক আনন্দ প্ৰদান কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি নতুন বিষয় শিকিবলৈ উৎসাহ বাঢ়িব। গ্ৰুপ ষ্টাডিৰ জৰিয়তে উপকাৰ পাব পাৰে আপুনি।
স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ মুক্তি পাবলৈ ধ্যান আৰু যোগাসন কৰিব পাৰে পানীৰ অভাৱ নহ'বলৈ সাৱধান অলপ সেইবাবে আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা থাকিব কিন্তু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতাই নতুন সুযোগ আনিব পাৰে সৃজনশীল প্ৰকল্পত সফলতা লাভ কৰিব পাৰিব আপুনি শুভ সংখ্যা আছে 3 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ বা বস্তু দান কৰক ইয়াৰ পিছত ৰাখি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কৰ্কট ৰাশিৰ ৰাজনীতিকাৰ বা দিনটো আৱেগিক আৰু পৰিয়াল কেন্দ্ৰিক হ'ব আপোনাৰ সংবেদনশীলতাই আজি সকলোৰে মন জিনিব পাৰিব প্ৰেমৰ সম্পৰ্কত প্ৰেমত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ সম্পৰ্ক মজবুত কৰিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ঘৰৰ পৰিৱেশ আজি শান্ত আৰু সুখকৰ হ'ব পৰিয়ালৰ সদস্যৰ সৈতে মিলা প্ৰীতি বাঢ়িব আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীৰে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰিব আজি শিল্পকলাৰ বিষয়ত আগ্ৰহ আজি বাঢ়িব অলপ স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তি পাবলৈ প্ৰকৃতিৰ মাজত সময় কটাবলৈ চেষ্টা কৰিব পানীৰ অভাৱৰ পৰা অলপ সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত যে আপোনাৰ সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব নতুন দায়িত্ব ল'বলৈ আপুনি সাজু থাকিব আজি শুভ সংখ্যা আছে 2 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰদেৱৰ পূজা কৰক আৰু দুগ্ধৰে তৈয়াৰী খাদ্য আজি দান কৰিব ইয়াৰ পিছত ৰাখি সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আত্মবিশ্বাস আৰু সফলতাৰ হ'ব আপোনাৰ নেতৃত্বৰ গুণ আজি প্ৰকাশ পাব আপোনাৰ প্ৰেমৰ সম্পৰ্কিত প্ৰেমত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে অবিবাহিতসকলে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা দেখিব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিব সামাজিক অনুষ্ঠান অংশগ্ৰহণৰ সুযোগ পাব আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটোৰ সুবিধা ল'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব নিয়মিত ব্যায়াম আৰু সুষম খাদ্য গ্ৰহণ কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সুযোগ আহিব পাৰে নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে আগতে বিশেষজ্ঞৰ খালি এটা কথা মনত ৰাখিব যে পৰিকল্পনা কৰে তাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লৈ ল'ব আপুনি কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব নতুন দায়িত্ব ল'বলৈ আজি অলপ আপুনি নিজক প্ৰস্তুত কৰি ৰাখিব শুভ সংখ্যা আছে 1 দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰখিনি সময়খিনি শুভ সময় শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য দেৱতাৰ পূজা কৰক আৰু গুৰুৰ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাখি কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংগঠিত আৰু পৰিকল্পনামূলক হ'ব আপোনাৰ বিশ্লেষণাত্মক মন আজি কামত আহিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব পাৰে ঘৰৰ পৰিৱেশ শান্ত হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীবোৰে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰিব বিজ্ঞান আৰু গণিতৰ বিষয়ত সফলতা লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব পেটৰ সমস্যাৰ পৰা বিৰত থাকিবলৈ সুষম খাদ্য গ্ৰহণ কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব নতুন দায়িত্ব ল'বলৈ সাজু থাকিব লাগিব অলপ শুভ সংখ্যা আছে 3 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ দান কৰক ইয়াৰ পিছত ৰাখি তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো সামাজিক আৰু ৰোমান্টিক হ'ব আপোনাৰ কূটনৈতিক দক্ষতাই সকলোকে আকৰ্ষিত কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত প্ৰেমত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ সামাজিক জীৱন ব্যস্ত হ'ব বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটো আজি আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীবোৰে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক আজি শিল্পকলাৰ বিষয়ত অকণমান আগ্ৰহ আজি বেছি বৃদ্ধি পাব দেখা যাব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাৰ আজি প্ৰয়োজনীয়তা আছে মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰিব আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতাই নতুন সুযোগ আনিব পাৰে শুভ সংখ্যা আছে 6 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ গ্ৰহৰ শান্তিৰ বাবে লক্ষ্মীৰ পূজা কৰক আৰু বগা ফুল দান কৰক ইয়াৰ পিছত ৰাখি আছে বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো তীব্ৰ আৰু উৎসাহজনক হ'ব। আপোনাৰ দৃঢ়তাই আজি সফলতা কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত প্ৰেমত আজি সংগীৰ সৈতে গভীৰ কথা বতৰাৰে সম্পৰ্কক শক্তিশালী কৰিব। অবৈধসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ আজি পাব পাৰে আপুনি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰিব। বিজ্ঞান আৰু গৱেষণাৰ বিষয়ত সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লৈ ল'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা লাভ কৰিব পাৰিব। নতুন দায়িত্ব ল'বলৈ সাজু থাকিব লাগিব। আজি অলপ শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি হ'ব। ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ পত্ৰিকা হৈছে মংগলৰ শান্তিৰ বাবে হনুমান চালিচা পাঠ কৰিব আৰু লাল চন্দনৰ তিলক আজি লগাব। ইয়াৰ পিছত ৰাশি ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিক আৰু উৎসাহজনক হ'ব। আপোনাৰ আশাবাদী মনোভাৱে সকলোকে আকৰ্ষিত কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবৈধসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱনত ব্যস্ত হ'ব। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব। আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। দৰ্শন আৰু ধৰ্মৰ বিষয়ত আগ্ৰহ আজি বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতাই নতুন সুযোগ আনিব পাৰে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ পত্ৰিকা হৈছে গুৰু গ্ৰহৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰিব আৰু হালধীয়া কাপোৰ দান কৰিব। ইয়াৰ পিছত ৰাশি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ হ'ব। আপোনাৰ দৃঢ়তাই আজি ফলপ্ৰসূ হ'ব। প্ৰেমৰ সম্পৰ্কত প্ৰেমত আজি সংগীৰ সৈতে গভীৰ কথা বতৰাৰে সম্পৰ্কৰ শক্তিশালী কৰি তুলিব। অবৈধসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে আৰু এই সম্পৰ্ক দীৰ্ঘদিনীয়া হ'ব পাৰে। কৰ্ম ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব। ঘৰৰ পৰিৱেশ অলপ শান্ত হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰিব। বিজ্ঞান আৰু গণিতৰ বিষয়ত সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰিব লাগিব। অলপ ধ্যান কৰিব আপুনি মানসিক চাপ মুক্তি পাবলৈ। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে সেই পৰিকল্পনা আপুনি সফলতান্বিত কৰিবলৈ যাব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব ল'বলৈ সাজু থাকিব লাগিব। শুভ সংখ্যা আছে 8। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি হ'ব। ৰং হৈছে ক'লা ৰং। জ্যোতিষৰ পত্ৰিকা হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে শনিৰ মন্ত্ৰ জপ কৰক, ক'লা তেল দান কৰক। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সৃজনশীল আৰু উদ্ভাৱনী হ'ব। আপোনাৰ নতুন চিন্তাধাৰাই সকলোকে আকৰ্ষিত কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবৈধসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱন ব্যস্ত হ'ব। বন্ধু বান্ধৱীৰ সময় কটোৱাটোৱে আপোনাৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰিব। প্ৰযুক্তিৰ বিষয়ত আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰিব। আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আজি কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতাই নতুন সুযোগ আপোনালৈ কঢ়িয়াই আনিব। শুভ সংখ্যা আছে 4। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে শনিৰ মন্ত্ৰ জপ কৰক আৰু ক'লা কাপোৰ দান কৰিব। ইয়াৰ পিছত ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো সংবেদনশীল আৰু সৃজনশীল হ'ব। আপোনাৰ কল্পনা শক্তি আজি প্ৰকাশ পাব। প্ৰেমৰ সম্পৰ্কত প্ৰেমত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবৈধসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ আনন্দদায়ক হ'ব। আপোনাৰ বাবে ঘৰৰ পৰিৱেশ আজি অলপ শান্ত হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় হ'ব। শিল্পকলাৰ লগত জড়িত বিষয়ত আজি আগ্ৰহ বৃদ্ধি পাব।
স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব মানসিক চাপ যদি হয় মানসিক চাপৰ পৰা মুক্তি পাবলৈ আপুনি ধ্যান কৰি নিজৰ মানসিক চাপ দূৰত থাকিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিৰে থাকিব অপ্ৰয়োজনীয় খৰচ আপোনাৰ যদি হয় তাৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মক্ষেত্ৰত আপোনাৰ সচেতনতে নতুন সুযোগ আপোনালৈ কঢ়িয়াই আনিব পাৰে শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে সন্ধিয়া পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰু গ্ৰহৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰিব আৰু হালধীয়া ফুল দান কৰিব বন্ধুসকল আজিৰ দৈনিক ৰাশিফল ইমানে আছে আশা কৰোঁ আপোনালোকক সকলো ৰাখি লৈ আজিৰ দিনটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম